ওপৰত কোনোবাই মোক মিছা বুলি ক'ব খোজে, এই কথাটো কোনোবাই যদি মিছা বুলি ক'ব খোজে, কেইদিনমানৰ আগতে মই কৈ আছিলো, স্বীকাৰ কৰিলে। আপোনালোকে পাইছেনে? জুবিন গাৰ্গে ন্যায় নাপায়। ইমানখিনি কোৱাৰ পাছত যদি আপোনালোকক কিবা ক'বলগীয়া আছে আপোনালোকে ক'ব পাৰে। জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আজিৰ সংবাদ জুবিন গাৰ্গৰ যিটো তদন্ত কৰি আছে, এই তদন্তটো আইনে আচলতে ন্যায় দিব পাৰিবনে নাই? যে মুখ্যমন্ত্ৰীয়ে যদিও জুবিন গাৰ্গৰ মৃত্যু ঘটনাটো বুলি কৈ ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত ভাৰত চৰকাৰৰ যিখন MLAT আছে, মিউচুৱেল এগ্ৰিমেণ্ট বিটুইন দ্য গভৰ্ণমেণ্ট অফ দি ৰিপাব্লিক অফ ইণ্ডিয়া এণ্ড দি গভৰ্ণমেণ্ট অফ দি ৰিপাব্লিক অফ ছিংগাপুৰ নম্বৰ ছেকশ্যন বা 112 নম্বৰ ধাৰা অনুসৰি BNSSৰ 112 নম্বৰ ধাৰা অনুসৰি তথ্যখিনি বিচাৰিব লাগে। এইখিনি গাই নিদিওঁ, আপোনালোকৰ হাতত কপিয়ে মই দি দিম। 112 নম্বৰ ধাৰাত কৈছে যে বিদেশত যদি বিদেশৰ পৰা যদি আপোনালোকে ডাইৰেক্টলি সেই চৰকাৰৰ পৰা আনে, সেইটো কোনো পধ্যে ইয়াত এডমিছিবল নহ'ব, আৰু তেনেকুৱা ট্ৰায়েল কেতিয়াও আচল ট্ৰায়েল নহয়। গতিকে এইটো একদম স্পষ্টকৈ মই কৈ দিছো, আৰু মই নিজে চাইছো যে মাদ্ৰাজ হাইকোৰ্টৰ এই অৰ্ডাৰটোৰ পাছত কোনোবা কোৰ্টে এইটো নাকচ কৰিছে নেকি, বা চৰকাৰলৈ অৰ্ডাৰ নাযায়, তেতিয়াহ'লে কোনো পধ্যে তাৰ পৰা অহা কোনো তথ্যই আমাৰ ইয়াত গৃহীত নহ'ব। সেই একো তথ্য ননাকে অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোচৰটো হত্যাকাণ্ড বুলি ঘোষণা কৰিছে। আৰু মই জানো